হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই খাজাৰ এটা ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই একাপ আটা লৈছোঁ, আপোনালোকে ময়দাও ল'ব পাৰে। আৰু মই অলপমান তেল লৈ লৈছোঁ। এতিয়া গোটেই আটাখিনি তেলখিনি এনেদৰে সানি ল'ম ভালকৈ। আপোনালোকে তেলৰ সলনি ঘিও ল'ব পাৰে, নিজৰ ইচ্ছাৰ কথা। আৰু এতিয়া মই আটাখিনি ধুনীয়াকৈ এনেকৈ মাৰি ল'ম, পানী দি অলপ পানী দি লৈ মাৰি ল'ম, যাতে ডোটো বেছি ঢিলাও নহয় আৰু বেছি টানো নহয়, জোখমতে এনেদৰে মাৰি ল'ম। আৰু এতিয়া এইখিনি প্ৰায় 10-15 মিনিটমানৰ কাৰণে ৰেষ্ট কৰিব দিম। আৰু আনফালে মই এটা পাত্ৰত চেনিৰ চিৰাপখিনি বনাবৰ কাৰণে 1 বাটি চেনি লৈছোঁ আৰু 1 বাটি পানী লৈছোঁ। চেনি আৰু পানীৰ পৰিমাণটো সমানেই ল'ব লাগিব। আৰু তাতে মই ইলাইচি আৰু ডালচেনি দি লৈ এনেদৰে চেনিৰ চিৰাপটো বনাই লৈছোঁ। একেবাৰে টাৰ হ'ব নালাগে, অলপ আঠা নিচিনা হ'লেই হ'ব। আৰু আনফালে মই এটা বাটিত অলপমান আটা লৈ লৈছোঁ আৰু 2 চামুচমান তেল লৈ এটা মিশ্ৰণ বনাই লৈছোঁ, অলপ পনীয়া টাইপত। আপোনালোকে যদি এইটো নবনায় তেনেহ'লে অকল তেল আৰু আটাও ল'ব পাৰে, আটা গুড়িটো যোনটো বেলোতে আমাক লাগিব। এতিয়া মই এইখিনি যোনটো মিশ্ৰণটো বনাই হৈ গ'ল আটা আৰু তেলৰ, এতিয়া মই যোনখিনি ডোটো মাৰি লৈছোঁ, আটাৰ ডোটো মাৰি লৈছিলোঁ যে, সেইখিনি মই এতিয়া এনেদৰে ৰুটি বেলি ল'ম। 3-4খন মই ৰুটি বেলি লৈছোঁ। আপোনালোকে যিমান পৰিমাণত বনায়, যদি বেছিকৈ বনাওঁ বুলি ভাবে তেতিয়াহ'লে বেছিকৈ কৰি ল'ব, বেলি ল'ব। আৰু মই এতিয়া মোৰ ৰুটিখিনি বেলা হৈ গ'ল। আৰু এতিয়া সেই ৰুটিখনৰ ওপৰতে মই যোনখিনি মিশ্ৰণ বনাই লৈছিলোঁ যে, সেই মিশ্ৰণখিনি এনেদৰে দি দিছোঁ। আৰু তাৰ ওপৰত আকৌ এখন বেলা ৰুটি দি দিছোঁ আৰু তাৰ ওপৰত আকৌ এই বনোৱা মিশ্ৰণখিনি দি দিছোঁ। আপোনালোকে যদি এই মিশ্ৰণটো নবনাই নহয়, তেতিয়াহ'লে ইয়াৰ ওপৰত তেল দি দিব আৰু তেলৰ ওপৰত আটাটো ছটিয়াই দিব আৰু তাৰপাছত ইখন ৰুটি দি দিব আৰু সেইখনৰ ওপৰতো তেনেকৈ কৰিব। আৰু মই এতিয়া এইটো ৰোলকৈ বনাই ল'লোঁ। আৰু ৰোল বনাই লৈ এনেদৰে চাওকচোন, এইটো শ্বেপত মই খাজাৰ শ্বেপত এনেদৰে কাটি লৈছোঁ। আপোনালোকে ডাঙৰকৈ বহল যিমান বহল কৰিব বিচাৰে সিমানটো বহল নিজৰ ইচ্ছা অনুযায়ী কৰি ল'ব। আৰু মই এতিয়া এইখিনি এনেদৰে অলপমান হেঁচি বেলি ল'ম, বেছি হেঁচি দিবও নালাগে বাৰু। এয়া চাওকচোন, এনেদৰে বেলি লৈছোঁ আৰু মোৰ এইখিনি হৈ গ'ল বেলা। আৰু এতিয়া মই কেৰাহীত অলপমান তেল লৈ লৈছোঁ আৰু তেলত এইখিনি এতিয়া ফ্ৰাই কৰিবলৈ দি দিছোঁ। জুইটো কিন্তু কমত ৰাখিব, কাৰণ যদি জুইৰ পৰিমাণটো বেছি থাকে তেতিয়াহ'লে বাহিৰখন সিজি যাব কিন্তু ভিতৰখন নিসিজিব। আৰু এয়া মই এতিয়া ৰঙচুৱা হোৱালৈকে ভাজি থাকিম কম জুইত। আৰু এয়া খাজাখিনি ভাজা হৈ গ'ল, ধুনীয়া কালাৰ ধুনীয়া আহিছে। আৰু মই এতিয়া গোটেইখিনি এটা পাত্ৰত এনেদৰে উলিয়াই লৈছোঁ। আৰু এতিয়া যোনখিনি চেনিৰ চিৰাপ বনাইছিলোঁ, সেই চিৰাপখিনি মই এতিয়া খাজাখিনিৰ ওপৰত এনেদৰে ভালদৰে দি দিছোঁ, যাতে চেনিৰ চিৰাপটো খাজাখিনি যাতে শুহি ল'ব পাৰে ভালদৰে। প্ৰায় 1-2 ঘণ্টামানৰ পাছত এয়া চাওকচোন, আমাৰ খাজা ৰেডি হৈ গ'ল। খাবলৈ কিন্তু বিৰাট টেষ্টি হৈছে। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।